ছাত্ৰীসকল আজিৰ ক্লাছটোত দশম শ্ৰেণীৰ অনুশীলনী 4.1 অংক এটা তোমালোকক বুজাই দিম। স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। 4.1 অংক এটা হ'ল তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব লাগে। 1 নম্বৰ অংকটো আছে কি x + 1 হোল স্কয়াৰ = 2 within bracket x - 3। এই অংকটো দ্বিঘাত সমীকৰণ হয়নে নহয় আমি পৰীক্ষা কৰিব লাগে। দ্বিঘাত সমীকৰণ কেতিয়া হ'ব যদি ax² + bx + c আৰ্হিত থাকে তেনেহ'লে সেই অংকটো দ্বিঘাত সমীকৰণ হয়। আৰু দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে দুটা থাকে, মূল বা শূন্য দুটা থাকে। গতিকে এতিয়া আমি x + 1 হোল স্কয়াৰ = 2 within bracket x - 3 অংকটো দ্বিঘাত সমীকৰণ হয়নে নহয় আমি এতিয়া পৰীক্ষা কৰিম। চাবা তোমালোকে x + 1 হোল স্কয়াৰ = 2 within bracket x - 3। গতিকে এইটো দ্বিঘাত সমীকৰণ হয়নে নহয় আমি অংকটো কৰি চাওঁ। x + 1 হোল স্কয়াৰ এইটো আছে a + b হোল স্কয়াৰ সূত্ৰত আছে। গতিকে যদি a + b হোল স্কয়াৰ সূত্ৰত থাকে, সূত্ৰটো কি আছিল a + b হোল স্কয়াৰ = a² + 2ab + b²। গতিকে আমি এতিয়া এইটো মানে হ'ল a, এইটো মানে হ'ল b। গতিকে a মানে কিমান হ'ব x² প্লাছ টুৱাইছ a মানে হ'ল x, b মানে হ'ল 1 প্লাছ b² মানে হ'ল কি 1² = কিমান হ'ব চাবা এতিয়া 2 ৰ লগত x পূৰণ হৈ আছে। গতিকে কিমান হ'ব 2x। এটা মাইনাছ আছে, গতিকে 2a আৰু 3a পূৰণ হ'ব কিমান হ'ব -6 হ'ব, 2x - 6। গতিকে চাবা x² + 2x + 1 = 2x - 6। গতিকে x² + 2x সমান চিহ্ন এইফালে আনিব লাগিব। আহোঁতে কি হৈ আহিব -2x হৈ আহিব প্লাছ 1 -6টো সমান চিহ্ন এইফালে আহিলে কি হ'ব +6 হৈ আহিব = 0 হ'ল। গতিকে কি হ'ব এতিয়া x² + 2x - 2x তাৰমানে কিমান হ'ব 0x আৰু প্লাছ 7 = 0। গতিকে আমি কি পালোঁ এতিয়া ইয়াতে 0 আছে। গতিকে a ৰ মানটো হ'ল x মানে 1, b ৰ মানটো 0 আৰু c ৰ মানটো হ'ল কিমান 7। গতিকে অংকটো কিহত আছে ওপৰৰ সমীকৰণটো কিহত আছে ax² + bx + c আৰ্হিত আছে। গতিকে কি হ'ব এতিয়া অংকটো x + 1 হোল স্কয়াৰ = 2 within bracket x - 3 টো দ্বিঘাত সমীকৰণত আছে, দ্বিঘাত সমীকৰণ হয়। তাৰ পিছৰ অংকটো চাবা 2 নম্বৰ অংকটো x² - 2x = -2 within bracket -2 3 - 6। এবাৰ কি হ'ল x² - 2x = within bracket -2 3 - 6। চাবা এতিয়া তোমালোকে x² - 2x হ'ব এইখিনি = -2 টো 3 লগত পূৰণ হৈ আছে। গতিকে কিমান হ'ব -6 হ'ব
আকৌ মাইনাছ টুটো এক্সৰ লগত মাইনাছ এক্সৰ লগত পূৰণ হৈ আছে গতিকে কিমান হ'ব প্লাছ 2x গতিকে এতিয়া x স্কুৱেৰ মাইনাছ 2x ইফালে এইটো আহিব মাইনাছ 2x হৈ আহিব ইফালে এইটো আহিব প্লাছ 6 হৈ আহিব ইজিকেল টু 0 নিশ্চয় তোমালোকে বুজি পাই আছা এতিয়া কি হ'ল x স্কুৱেৰ মাইনাছ 2x তাৰমানে কিমান হ'ব মাইনাছ 4x হ'ব প্লাছ 6 ইজিকেল টু 0 গতিকে এতিয়া কি হ'ব এতিয়া ax স্কুৱেৰ প্লাছ bx প্লাছ c আৰ্হিত আছে গতিকে 2 নম্বৰ অংকটো কি হ'ব দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় 3 নম্বৰ অংকটো চাবা 3 নম্বৰ অংকটো হ'ল x minus 2 তাৰপিছত x plus 1 is equal to x minus 1 আৰু x plus 3 x minus 2 x plus 1 is equal to x minus 1 x plus 3 এতিয়া চাবা x ৰ লগত এইখিনি পূৰণ হৈ থাকিব x plus 1 তাৰপিছত মাইনাছ 2 লগত এইখিনি পূৰণ হৈ থাকিব মাইনাছ 2 x plus 1 is equal to আকৌ x ৰ লগত x plus 3 পূৰণ হৈ থাকিব x plus 3 মাইনাছ 1 ৰ লগত x plus 3 পূৰণ হৈ থাকিব এতিয়া আমি গোটেইখিনি পূৰণ কৰিব লাগিব চাবা x ৰ লগত x পূৰণ কৰিলে কিমান হ'ব x স্কুৱেৰ হ'ব x ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব x হ'ব মাইনাছ 2 লগত x পূৰণ কৰিলে 2x হ'ব মাইনাছ 2 লগত প্লাছ 1 পূৰণ কৰিলে কিমান হ'ব মাইনাছ 2 হ'ব তাৰপিছত x ৰ লগত x পূৰণ কৰিলে x স্কুৱেৰ হ'ব x ৰ লগত 3 পূৰণ কৰিলে 3x হ'ব মাইনাছ 1 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব x হ'ব মাইনাছ 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব মাইনাছ 3 হ'ব এতিয়া আমি কি কৰিব লাগিব আমি মিলাই লিখিব লাগিব গতিকে x স্কুৱেৰ ইফালে আহিল ইটো x স্কুৱেৰ ইফালে আহিব মাইনাছ x স্কুৱেৰ হ'ব এইটো প্লাছ 2x প্লাছ x আছে প্ৰথমতে প্লাছ x মাইনাছ 2x ইফালে আহিব মাইনাছ 3x হৈ আহিব এইটো আহিব ইফালে প্লাছ x হৈ আহিব প্ৰথমতে এইটো লিখিলোঁ প্লাছ x মাইনাছ 2x তাৰপিছত প্লাছ হৈছিল সমান চিহ্ন ইফালে প্লাছ হৈছিল মাইনাছ হৈ আহিল মাইনাছ 3x এইটো মাইনাছ হৈছে এইটো প্লাছ x হৈ হ'ল মাইনাছ 2 আছে ইয়াত মাইনাছ 2 মাইনাছ 3 আছে প্লাছ 3 হ'ব ইকুৱেল টু 0 গতিকে কি হ'ব এতিয়া x স্কুৱেৰ কেঞ্চেল যাব গতিকে কি হ'ব এইটো 0 হ'ব তাৰপিছত x আছে ইয়াত মাইনাছ 2x মাইনাছ 3x প্লাছ x চাবা কিমান হ'ব এতিয়া 2x কেঞ্চেল গ'ল কেঞ্চেল যোৱাত কিমান থাকিব মন দিছোঁ x প্লাছ x মাইনাছ 2x মাইনাছ 3x x মাইনাছ 2x মাইনাছ 3x তাৰপিছত মাইনাছ 2 প্লাছ 3 ইজ ইকুৱেল টু 0 গতিকে কিমান হ'ব 2x মাইনাছ 5x আৰু প্লাছ 1 ইজ ইকুৱেল টু 0
গতিকে চাবা 2x minus 5x plus 1 is equal to 0. 2x পৰা minus 5x গ'লে কিমান হ'ব minus 3x. Minus 3x plus 1 minus 3x plus 1 is equal to 0. গতিকে অংকটো কি হ'ব দ্বিঘাত সমীকৰণত নাই এটো তাৰমানে ax square plus bx plus c আৰহিত নাই গতিকে দ্বিঘাত সমীকৰণ নহয় ছাত্ৰছাত্ৰীসকল তাৰপিছত 6 নম্বৰ অংকটো চাবা 6 নম্বৰ অংকটো এতিয়া x ৰ লগত 2x plus 1 পূৰণ হৈছে 2x plus 1 পূৰণ হৈছে তাৰপিছত minus 3 লগত 2x plus 1 পূৰণ হৈছে is equal to x ৰ লগত x পূৰণ হ'লে কিমান হ'ব x স্কয়াৰ হ'ব প্লাস x ৰ লগত 5 পূৰণ হ'লে 5x হ'ব এতিয়া x ৰ লগত 2x পূৰণ হ'লে কিমান হ'ব 2x স্কয়াৰ প্লাস x ৰ লগত 1 পূৰণ হ'লে কিমান হ'ব x minus 3 লগত 2x পূৰণ হ'লে কিমান হ'ব 6x প্লাস minus 3 লগত 1 পূৰণ হ'লে কিমান হ'ব minus 3 is equal to x square plus 5x তাৰপিছত এতিয়া 2x square ইফালে এটো আহিব minus x square plus x minus 6x তাৰমানে কিমান হ'ব minus 5x হ'ব minus 5x তাৰপিছত কি হ'ব plus 5x টো ইফালে আহিব ইফালে আহোঁতে কি হৈ আহিব minus 5x হৈ আহিব তাৰপিছত minus 3 is equal to 0 গতিকে কিমান হ'ব এতিয়া 2x square পৰা x square গ'লে কিমান x square minus 5x minus 5x minus 10x minus 3 is equal to 0 গতিকে অংকটো ax square plus bx plus c আৰহিত আছে গতিকে এটো দ্বিঘাত সমীকৰণ হয় তাৰপিছত 5 নম্বৰ অংকটো তোমালোকে নিজে কৰিবা 5 নম্বৰ অংকটো ঠিক 3 নম্বৰ অংকটোৰ নিচিনাই তোমালোকে নিজে হেতু কৰিবা তাৰপিছত 6 নম্বৰ অংকটো চাবা তোমালোকে x square plus 3x plus 1 is equal to x minus 2 whole square x square plus 3x plus 1 is equal to 2 minus x whole square গতিকে সবাই এতিয়া x square plus 3x plus 1 আমি এখিনি কৰিব লাগিব এটো হল a minus b whole square হতে আছে গতিকে কি হ'ব a square minus 2a b minus plus b square তো হল কি a square minus 2ab plus b square এটা সবা x square plus 3x plus 1 is equal to x square 2 দুগুণ 4 minus 4x plus 4 এতিয়া x square ইফালে তো আহিল minus x square plus 3x ইটো ইফালে আহিল plus 4x হল plus 1 ইফালে আহিল minus 4 is equal to 0 গতিকে কিমান হ'ব এটা ইটো 0 হল plus 7x minus 3 is equal to 0 গতিকে অংকটো এটো কি হয় নাই ax square plus bx plus c আৰহিত নাই গতিকে কি হ'ব এটো দ্বিঘাত সমীকৰণ নহয় তাৰপিছত
7 নম্বৰ অংকটো চাবা 7 নম্বৰ অংকটো হ'ল x plus 2 whole cube is equal to 2x x square minus 1 এইটো x plus 2 whole cube তাৰ মানে a plus b whole cube সূত্ৰত আছে সূত্ৰটো কি হ'ব চাবা a square plus thrice ab thrice a square b thrice a square b plus thrice ab square plus b cube তোমালোকে নিশ্চয় বুজি পাইছা a plus b whole cube মানে কি a cube plus thrice a square b plus thrice ab square plus b cube is equal to 2x লগত x square পূৰণ কৰিলে কিমান হয় 2x লগত x square পূৰণ কৰিলে কিমান হয় 2x cube হ'ব minus 2x লগত 1 পূৰণ কৰিলে কিমান হ'ব 2x হ'ব minus 2x এতিয়া চাবা a cube 3 দুগুণ 6 6x square plus 2 দুগুণ 4 7 দুগুণ 12x সবা 3 দুগুণ 6 6x square plus 2 দুগুণ 4 7 দুগুণ 12x plus 2 cube মানে কি 8 is equal to 2x cube minus 2x তাৰপিছত x cube আৰু 2x cube x cube minus 2x cube minus হৈ আহিল ইফালে হতে কি হৈ আহিল minus হৈ আহিল plus 6x square plus 12x ইফালে আহিল plus 2x plus 8 is equal to 0 তোমালোকে নিশ্চয় বুজি পাইছা x cube আৰু ইফালে আহিল minus 2x cube 6x square তাৰপিছত 12x plus 2x plus 8 is equal to 0 গতিকে এটা কি হ'ব x cube ৰ পৰা 2x cube গলে কিমান হ'ব minus x cube হ'ব plus 6x square plus 14x plus 8 is equal to 0 গতিকে কি হ'ল এটা এটো দ্বিঘাত সমীকৰণত নহয় দ্বিঘাত সমীকৰণত নাই a square plus bx plus c আহিত নাই গতিকে দ্বিঘাত সমীকৰণ নহয় ছাত্ৰছাত্ৰীসকল তাৰপিছত 8 নম্বৰ অংকটো চাবা x cube minus 4x square minus x plus 1 is equal to x minus 2 whole cube x cube minus 4x square minus x plus 1 এইখিনি a minus b whole cube সূত্ৰটোত আছে গতিকে কি হ'ব a cube minus thrice a square b thrice a square b plus thrice ab square thrice a b square minus b cube তোমালোকে নিশ্চয় বুজি পাইছা চাবা আকৌ a minus b whole cube মানে কি a cube
মাইনাছ থ্ৰাইছ এ স্কুৱেৰ বি প্লাছ থ্ৰাইছ এ বি স্কুৱেৰ মাইনাছ বি কিউব। এতিয়া এক্স কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 ইজিকেল টু এ কিউব মাইনাছ 3 দুগুণ 6 3 দুগুণ 6 এক্স স্কুৱেৰ প্লাছ 2 দুগুণ 4 4 3 গুণ 12x 12x মাইনাছ 8। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া চাবা এ কিউব মাইনাছ 4x স্কুৱেৰ। এতিয়া আমি কি কৰিব লাগিব, এ কিউব এক্স কিউব ইফালে এইটো মাইনাছ এক্স কিউব মাইনাছ 4x স্কুৱেৰ ইফালে আহিল এইটো প্লাছ 6x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 12x প্লাছ 1 প্লাছ 8 ইকুৱেল টু 0। সেইটো হৈছে হ'ল তোমালোকে নিশ্চয় বুজি পাই আছা। চাবা এতিয়া এক্স কিউব ইফালে আহিল মাইনাছ এক্স কিউব হৈ আহিল 4x স্কুৱেৰ মাইনাছ আহিছিল প্লাছ 6x স্কুৱেৰ হ'ল মাইনাছ এক্স প্লাছ আহিছিল মাইনাছ 12x হ'ল প্লাছ 1 মাইনাছ আহিছিল প্লাছ 8 ইকুৱেল টু 0 হ'ল। তাৰপিছত এতিয়া এক্স কিউব আৰু এক্স কিউব কিমান হ'ব, 0 হ'ব। এক্স কিউব আৰু এক্স কিউব 0 হ'ব। গতিকে কি হ'ব এইটো মাইনাছ 4x স্কুৱেৰ প্লাছ 6x স্কুৱেৰ, গতিকে 2x স্কুৱেৰ হ'ব। তাৰপিছত মাইনাছ এক্স প্লাছ 12x মাইনাছ 13x প্লাছ 1 প্লাছ 8 প্লাছ 9 ইকুৱেল টু 0। গতিকে অংকটো কি আছে, এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি আৰ্হিত আছে। গতিকে দ্বিঘাত সমীকৰণ হয়। গতিকে দ্বিঘাত সমীকৰণ হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত তোমালোকক বাকী অংককেইটা কৰি দিম আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।